হয় হয় ইনশাল্লাহ আমি ভাল পাইছোঁ। তেখেতসকলে বহুত আমাক উন্নতিৰ পথত আগুৱাই লোৱাৰ কাৰণে মানে চেষ্টা কৰি আছে। আমিও সহমত দিছোঁ। আমি UPPL দলৰ উন্নতি কামনা কৰিছোঁ। তেখেতসকলে আহিলে ভাল হ'ব, এইটো আমি আশা কৰোঁ। আপোনালোকে নিবিচাৰে নেকি যে UPPL BJPৰ সৈতে থাকিব লাগে? এতিয়া বড়োলেণ্ডৰ বৃহৎ স্বাৰ্থত নিজৰ এৰিয়াখিনি ঠিক ৰাখি পেলাই আমাৰ অন্যান্য উন্নয়নৰ স্বাৰ্থত যদি হাত মিলাব লাগে, আমাৰ কৰাৰ একো নাই। এইটো আমাৰ ৰাজনৈতিক দৃষ্টিভংগীত যিসকলে ক্ষমতাৰ বাগজৰীডাল হাতত ল'ব, তেখেতসকলে যিটো ভাল হয় সেইটো চিন্তা কৰিব। লগতে আমাৰ মুছলিম মানুহখিনিক আমি অত্যাচাৰিত নহওঁ, লাঞ্ছিত বঞ্চিত নহওঁ, অপদস্থ যাতে নহওঁ, এইখিনিক লৈ মই আমাৰ কাউন্সিলৰ ফালৰ পৰা এই বড়োলেণ্ড এৰিয়াৰ ৰাজনৈতিক দলৰ প্ৰত্যেকটো দলৰেই এতিয়া কোনে জিকিব, কোনে হাঁহি মাৰিব, কোনে চৰকাৰ ফৰ্ম কৰিব মই নাজানো। যিয়েই নকৰক মই আশা কৰিম যাতে এই বৃহৎ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি এটা সুনজৰ দিয়ে, এই মানুহবোৰ আৰু ক্ষতিগ্ৰস্ত নহয়। ইহঁতৰ চকুত যাতে আৰু চকুলো নাহে, ইহঁতৰ কেঁচুৱা কণ ল'ৰা ছোৱালী যাতে নাকান্দি স্কুলত পঢ়া শুনাৰ পৰা যাতে বঞ্চিত হ'বলগীয়া নহয়। যি পৰিৱেশ আজি চাপৰ, গোৱালপাৰা, ধুবুৰী ইত্যাদি হৈছে, বিভিন্ন ঠাইত হৈছে, তেনেকুৱা পৰিস্থিতি যাতে আমাৰ BTAD এলেকাত নহয়, তাৰ বাবে মই আমাৰ অহা যুগৰ চৰকাৰ আহিব, যোনেই আহক, মই চবৰ ওচৰত অনুৰোধ কৰিম যাতে সেই পৰিৱেশ আমাৰ ইয়াত সৃষ্টি নহয়। আমি ইমাম পৰিষদৰ পৰা বৰ্তমান এই 5 বছৰত যিখিনি ভাল অৱস্থা চাইছোঁ, আমাৰ যিটো অভিজ্ঞতা হৈছে, আমি আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত পৰিচালিত UPPL দলকেই সমৰ্থন আগবঢ়াবলৈ মই সবকে অনুৰোধ জনাম। আমাৰ বড়োলেণ্ড এৰিয়াৰ ইমাম কাউন্সিলৰ সন্মিলন উপলক্ষে আমি সমবেত হৈছোঁ আৰু এই আমাৰ সমাৱেশত উপস্থিত হোৱা মোৰ সন্মুখত থকা সাংবাদিক বন্ধু বান্ধৱীসকললৈকে মই নমস্কাৰ আৰু আদাব জনাইছোঁ আৰু সালাম জনাইছোঁ। আসসালামু আলাইকুম। বড়োলেণ্ডত আমি সদায় শান্তি সম্প্ৰীতি বিচাৰোঁ। আমি এইখন এলেকাত বিভিন্ন জাতি জনগোষ্ঠী, সংখ্যালঘু, আদিবাসী আদি কৰি আমি সবেই সমিল মিলেৰে বসবাস কৰিব বিচাৰোঁ। ইজনে সিজনৰ সন্মান আৰু শ্ৰদ্ধা জনাই এজন ভাল নাগৰিক হিচাপে আমি জীয়াই থাকিব বিচাৰোঁ। আমি কাৰো প্ৰতি কোনো ভেদাভেদ নিবিচাৰোঁ। প্ৰত্যেকেই নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰি নিজৰ জাতি সম্প্ৰদায়ক আগুৱাই লৈ যোৱাটো আমি সবেই কামনা কৰোঁ। এই অঞ্চলত যোৱা 5টা বছৰত আমি এটা বিশেষ পৰিৱেশ লক্ষ্য কৰিছোঁ, য'ত কোনো হাই কাজিয়া, মৰামৰি কটাকটি বা তেনে কোনো উচ্চ ধৰণৰ ডাঙৰ ধৰণৰ কিবা গোলমাল সাম্প্ৰদায়িক ঘটনা ঘটা নাই। তাৰ কাৰণে আমি সবেই আনন্দিত আৰু এই চৰকাৰৰ প্ৰতি আমি খুব আপ্লুত। আল্লাহ পাকে যাতেকৈ অহা
সময়খিনিতো আমাৰ এইখন চৰকাৰক আমাৰ মাজলৈ আকৌ স্থাপন কৰি আমাক শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰে। এই চৰকাৰৰ মুৰব্বী আমাৰ প্ৰমোদ বড়ো ছাৰৰ দীৰ্ঘায়ু কামনা কৰোঁ। তেখেতেও আমাক সব জাতি জনগোষ্ঠীক লগত লৈ বড়োলেণ্ড এৰিয়াখনক উন্নতি কৰিব পাৰে। আমি সবেই শান্তি সম্প্ৰীতি বজাই ৰাখি সমিল মিলেৰে জীয়াই থাকিব পাৰোঁ। ইজনে আনজনক আমি সন্মান যাচিব পাৰোঁ। ন্যায় নিষ্ঠতা যাতে প্ৰতিষ্ঠিত হয় আমি ইত্যাদিবোৰ আশা ৰাখি অহা 5 বছৰলৈকেও তেখেতৰ আগমন আমি দৃঢ়ভাৱে কামনা কৰোঁ। আল্লাহ যাতে কবুল কৰে, আমি তাৰ কাৰণে পৰিশ্ৰম কৰিব লাগিব। আমি প্ৰত্যেকেই সচেতন নাগৰিক হিচাপে আজি বৈদ্যুতিন সংবাদ জগতত কোনো কথা লুকাই নাথাকে। আমি বিভিন্ন স্তৰত বিভিন্ন সময়ত দেখি আহিছোঁ। আমাৰ অসম ৰাজ্যৰ এই বড়োলেণ্ড এটা সৰু এৰিয়া, মাত্ৰ 5টা ডিষ্ট্ৰিক্ট হ'ল। এইখিনি ঠাইত আমি বেছ এটা শান্তিৰ পৰিৱেশ পাই আছোঁ। ইয়াৰ বাহিৰত অসমত বিভিন্ন প্ৰান্তত আজি সংখ্যালঘু নিপীড়ন, সংখ্যালঘু নিৰ্যাতন যিটো পৰিৱেশ সৃষ্টি হৈছে, এইটো বৰ দুখ লগা, বৰ পৰিতাপৰ বিষয়। এইটো হ'ব নালাগিছিল। আজি যিসকলক অত্যাচাৰ কৰা হৈ আছে, যিসকলক কঁকাল ভাঙি দিয়া হৈ আছে অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে, সেইসকলো এই দেশৰে নাগৰিক, অসমৰে চিৰস্থায়ী বাসিন্দা। আজি ইহঁতক বাংলাদেশী, বিদেশী ইত্যাদি কৈ কিমান যে লাঞ্ছনা, কিমান যে অপমান অপদস্থ কৰি আছে, এই দুখ এজন সুস্থ গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে প্ৰকাশ কৰাৰ ভাষা আমাৰ মুখত নাই। আমি আশা কৰিম এই সাম্প্ৰদায়িক উগ্ৰ হিংসুক দলটোক যাতে আমি কোনো পধ্যেই আগবাঢ়ি যাবলৈ সুযোগ নিদিওঁ। এই ক্ষেত্ৰত আমি ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব। আমাৰ বড়োলেণ্ড এৰিয়াত বড়ো জনগোষ্ঠীৰ মাজৰে পৰা মেইনলি 2টা আমাৰ ৰাজনৈতিক দল গঠন হৈ চলি আছে। আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত পৰিচালিত UPPL দল, হাগ্ৰামা ছাৰৰ নেতৃত্বত পৰিচালিত BPF দল। আমি বড়োলেণ্ডৰ বাসিন্দা। এই 2টা দলেই আমি ইয়াত দেখি আছোঁ। ইয়াৰ মাজত এইবাৰ বিজেপিয়ে যিটো কাৰসাজি চলাই আছে, ইয়াৰ ক্ষমতা দখল কৰাৰ কাৰণে এই ক্ষেত্ৰত আমি কেৱল অনাবড়োসকলেই নহয়, এই বড়োভূমি অঞ্চলৰ বড়ো জনগোষ্ঠীয় ভাইসকলকো মই অনুৰোধ কৰিম যে আপোনালোকেও এই হিংসাপ্ৰিয় বিজেপি দলক বহিষ্কাৰ কৰিব লাগে। সিহঁতক আপোনালোকেও যদি বহিষ্কাৰ কৰিব পাৰে, আমি শান্তিত থাকিব পাৰিম। কাৰণ ইহঁত যদি এই বড়োলেণ্ডত আহি হস্তক্ষেপ কৰে, আজি অসমৰ বিভিন্ন প্ৰান্তত যিটো অৱস্থাৰ সৃষ্টি কৰিছে, অনাগত দিনত এই বিজেপি দলে এই বড়োলেণ্ডত যে অশান্তিৰ সৃষ্টি নকৰিব তাৰ কোনো মানে নাই। সেইকাৰণে মই গোটেই জাতি জনগোষ্ঠীক লগতে সবকে মই অনুৰোধ কৰিম, আমাৰ এই মঞ্চৰ ফালৰ পৰা
বড়োলেণ্ড ইমাম পৰিষদৰ ফালৰ পৰা মই সবকে অনুৰোধ জনাম, আমি প্ৰত্যেকেই ক্ষুদ্ৰ স্বাৰ্থ ক্ষুদ্ৰ চিন্তা পৰিহাৰ কৰি বড়োলেণ্ড এৰিয়াৰ বৃহৎ স্বাৰ্থ শান্তি সম্প্ৰীতি আৰু উন্নতি কামনা কৰি আমি প্ৰত্যেকে হাতে হাত মিলাই কান্ধত কান্ধ মিলাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি যাতে প্ৰত্যেকেই ঐক্যবদ্ধ হৈ আগবাঢ়ি যাব পাৰোঁ এই আশা কৰি মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাই সবৰে দীৰ্ঘায়ু কামনা কৰি মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ।